সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে ধুনীয়া ধুনীয়া মধুৰলেঙৰ আগ ওলাই আছে। বৰষুণত ধুনীয়া হৈ আছে মধুৰলেঙৰ আগবিলাক। এয়া চাওকচোন কিমানেই ধুনীয়া হৈ আছে। তাৰে মধুৰলেঙৰ আগ কেইটামান ছিঙি লওঁ বুলি ভাবিলোঁ। আৰু এইফালে দোৰোণ বনৰ আগ কেইটামানো ছিঙি ল'বলৈ ল'লোঁ। দোৰোণ বন যিহেতু বাৰিষা ছিজনত গছবিলাক মৰি যায়, খৰালিহে দোৰোণ বনবিলাক ধুনীয়াকৈ ওলায়। যি এটা আগ বিচাৰি পালোঁ তাৰে কেইটামান মই এয়া ছিঙি লৈছোঁ। আৰু এইফালে গৰৈ চেঙেলী মাছ কেইটামান জীয়াই থোৱা আছিলে, সেইকেইটাও মই বাচিবৰ কাৰণে ধুনীয়াকৈ উলিয়াই লৈছোঁ। আজি মই এই গৰৈ চেঙেলী মাছ, মধুৰলেং টেঙা আৰু তিলৰ এখন খুব ধুনীয়া মই তৰকাৰী বনাম আৰু দোৰোণ বনৰ এখন পিটিকা বনাম মই। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টেঙাখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এইফালে দোৰোণ বন কেইডালো ধুনীয়াকৈ ধুই ল'লোঁ। দুটা আলু গুচাই লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু এয়া গৰৈ চেঙেলী মাছকেইটাও বাছি ল'লোঁ। এইফালে তিল লৈ লৈছোঁ, এইফালে অকণমান পাঁচফোৰণ আৰু নহৰু। প্ৰথমতে এই চচপেনটো পাতি লৈছোঁ। ইয়াতে ধুই থোৱা দোৰোণ বন কেইডালো দি লৈছোঁ, দুটা আলু দি লৈছোঁ। আলু আৰু দোৰোণ বনখিনি সিজিলে ধুনীয়াকৈ এইখিনি এয়া নমাই লওঁ। এইফালে কেৰাহীখন পাতি গৰম হ'লত তিল দি দিছোঁ কেইটামান। এইফালে মাছকেইটা নিমখ হালধি অকণমান ধুনীয়াকৈ সানি লৈছোঁ। কেৰাহীখন গৰম হ'ল। এতিয়া এই গৰম কেৰাহীখনতে মই অকণমান তেল দি ল'লোঁ আৰু এটা এটাকৈ মাছকেইটা ধুনীয়াকৈ এনেকৈ দি লৈছোঁ আৰু এইকেইটাও ধুনীয়াকৈ ভাজি ল'ম।
এইফালে মাছ ভজা কেৰাহীখনতে কেইটামান পাঁচফোৰণ, দুটা কেঁচা জলকীয়া, অলপমান পিঁয়াজ দি এইফালে নহৰু অকণমানো খুন্দি দি লওঁ আৰু এইখিনি দি মই ভালকৈ ভাজি ল'ম। ইয়াতে হালধি অকণমান দি লৈছোঁ। এতিয়া ইয়াতে ধুই থোৱা মধুৰলেং টেঙাখিনি দি লওঁ আৰু এইখিনি খুব ধুনীয়াকৈ লৰাই মই ভাজি ল'ম। মধুৰলেং টেঙাখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া ইয়াতে মই এই খুন্দি থোৱা তিলখিনিৰে দুমুঠি তিল দি লৈছোঁ। 3জন মানুহৰ কাৰণে বনাইছোঁ, সেইকাৰণে বেছি দিবলৈ দৰকাৰ নাই, অকণমান দিলেই হৈ যায়। ইয়াতে মই জোখ অনুযায়ী পানী দি লৈছোঁ। পানী ইমানখিনি দি লৈছোঁ, উতলি পানীখিনি শুকাই যাব, সেইটো কাৰণে অকণমান বেছিকৈ দি লৈছোঁ পানীখিনি। এতিয়া অকণমান নিমখ দি ধুনীয়াকৈ এইখিনি উতলিবলৈ দিম। এতিয়া উতলি আছে তৰকাৰীখন। ইয়াতে মই এয়া ভাজি লোৱা মাছখিনি দি ল'ম আৰু এইখিনি দি অকণমান সময় লৰাই ঢাকনটো দি থ'ম, তাৰপিছত নমাই দিম। বেছি টাইম সিজিবলৈ নিদিওঁ। এতিয়া এইখিনি নমাই লওঁ আৰু এইফালে মাছ 3টা পুৰি লওঁ এইখন পিটিকা বনাবৰ কাৰণে। ইয়াতে এই মাছকেইটা পুৰি ল'লোঁ। এইকেইটা ধুনীয়াকৈ চাফ চিকুণ কৰি লৈ ইয়াতে পিঁয়াজ দিম, ভোট জলকীয়া, আচাৰ অকণমান দিম আৰু মান ধনিয়া দি এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'ম। এয়া পিটিকাখন ধুনীয়াকৈ হ'ল। এয়া বাতিটো ধুনীয়াকৈ উলিয়াই ল'লোঁ। এইফালে মই দোণ বনখিনি চেপি লৈছোঁ, অকণমান আলু দুটাও উলিয়াই লৈছোঁ। এতিয়া দোণ বনখিনি চেপি পানীটো মই পেলাই লৈছোঁ। এতিয়া এইখিনি মিহি মিহিকৈ কাটি আলুৰ লগত মই পিটিকা বনাম আৰু অকণমান পিঁয়াজ দি লৈছোঁ মই ইয়াতে। এতিয়া মাছৰ কাঁইটখিনি গুচাই এনেকৈ ধুনীয়াকৈ মাংসখিনি উলিয়াই ল'ম। যিহেতু কাঁইট থাকিলে পিটিকা কৰিবলৈ অসুবিধা হ'ব, সেইটো কাৰণে ধুনীয়াকৈ উলিয়াই ইয়াৰে মই ধুনীয়াকৈ পিটিকা বনাই ল'ম। ইয়াতে মই অকণমান তিল দিম আৰু ভোট জলকীয়া আৰু অকণমান তেল দি এইখিনি ধুনীয়াকৈ পিটিকা কৰি ল'ম। আমাৰ দুইবিধ পিটিকা এতিয়া হৈ গৈছে। এয়া চাওক, ইয়াতে অকণমান ভাজি থোৱা পিঁয়াজ অকণমান দি লৈছোঁ। এতিয়া হৈ গ'ল। এইফালে ভাত বাঢ়ি লৈছোঁ, এঘটি পানী লৈ লৈছোঁ আৰু এটা ভাজি মাছ লৈছোঁ।
এইফালে মধুসোলেং টেঙা, গৰৈ মাছ আৰু তিলৰ জোল। এইফালে আলু দুৰুণবন আৰু তিল দি মাছৰ পিটিকা। এইফালে পোৰা মাছৰ পিটিকা আৰু এয়া আজি আমাৰ সাজ।